मुलुग से अहम अमोंग रासो स्मार्ट मीटर दम 10,000 को 10 कोटी को लिखतागबन सुलोप अदम Hello everyone, Sisajan official YouTube channel kana takam missing regamam kumrek sirung siloka anu video shop. So guys, malakon nonum lankan bika je ngoluka smart meter dog bikholoi aru bile kaputidan A to Z kankano pe lankan bika. Adam yam siloko longsom aku nolum adam yam import yan video ngetangko nolu garalo pe boma bila gitungku ada video sam kalik polai. Orok सुपक तोलुंग आरालोय अपन का जगालोय स्मार्ट मीटरम इलेक्ट्रोप अरे स्मार्ट मीटर दे सुपक बिल उतिबाला अरे स्मार्ट मीटर क्रीदम जॉबम गेला दरना बिगेला गमक गसक आगेर तारुंगम जगाय लो घेरा दुन ओरक एकदम कापिला घेरा दुन नोनो रूप कापिन दु कोकी कापिन गासत कोकी अदे आगे क्रीदम बुलु मीटर बॉक्स क्रीदम जॉबम गेला गमक गसक आगेर तारुंग गेरदुन नोनो और स्मार्ट मीटर डक बिखलय ngoluka অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাহেব অকমনা লুটান আৰু এতে जितनी की सुपक बिल उतिबादा गमना जनसाधारण कमप्लेन ककी बु ओकोदियम इगेला काप लुटान कापिमुनो काप मीटर स्मार्ट मीटर डक बिल कमियन बा रीडिंग गंडगोलियन बा कापियन ए टू जेड और जुत्ते और गुत्ते जदि आगम कदिरम आइयो बतामिला काटका बु अकुन्ना लुटाक दी और मुलुग से अहम अमोंग रासो स्मार्ट मीटर दम 10,000 को 10 कोटी को लिखतागबन सुलोप अदम बुलुमसिन A to Z नलुक कोलोप लंका निपमना मदु वीडियो समरक आगदलोप खालिक पोला सेका रकम चैनल सोप अनुप गारुमुलो लाइक कमेंट शेयर and subscribe ipanandam sekosin mitpan sioka orok subscribe button dam jati press la toka samipin ananu video ngam lodisam nolu pala dula rupa okay so guys orok dekoi dariyo bonka video sam kalik polai taror ji khokole koise je bill bahise teulukor ghorot moi eta manual meteru logai dim khali muk kole hol je mur khonde ase स्मार्ट मीटर पर तेती आमी की करिम एटा घरत एटा स्मार्ट मीटर लगाइ दिम एटा मैनुअल मीटर लगाइ दिम एक माह जेतिया पार होबो तेतिया स्मार्ट मीटरर रीडिंग मैनुअल मीटर रीडिंग आपनालुके चाइ लक आपनालुके जदि गुटे सांबादिक सकल रेडी হয় आपनालुकर घरत মই एटा स्मार्ट मीटर और मैनुअल मीटर लगाइ दिम प्रत्येकখন बातरी काकতৰ এজন सांबादिक কোনে কোনে হাত দাঙি দিও যে আপোনালোকৰ ঘৰত এটা স্মাৰ্ট মিটাৰ লগাই দিম লগত এটা পুৰণা মেনুৱেল মিটাৰ লগাই দিম ৰিডিংত যদি 1 পইণ্টৰো গণ্ডগোল হয় আমি স্মাৰ্ট মিটাৰ অসমত উদ্ৰ কৰিম তাতকৈ মই কি কম সাধাৰণ কথাটো হ'ল মানুহে কম্পেয়াৰ 23 চনৰ লগত কৰা নাই যে 23 চনৰ গৰমৰ দিন আৰু 24 চনৰ গৰমৰ দিন মানুহে কম্পেয়াৰ কৰে জুৱা মাহৰ লগত হেকানে জিমান কেটা একেদিন এপিডিসিএল এ WhatsAppত ৰিপ্লাই দি আছে সোশ্যাল মিডিয়াত আপোনালোকে ৰিপ্লাইটো চাব এপিডিসিএল এ লিখি দিছে যে 23 চনৰ আগষ্ট মাহত জুলাই মাহত আপোনাৰ ইমানেই বিল আছিল তেতিয়া মানুহ কেজনে উত্তৰ দিছে যে ইয়েস উই এগ্ৰি হেকানে যাৰ খন্দে আছে মই কাকু মই নকওঁ যে মই ভাল স্মার্ট মিটার ভাল কিন্তু পৰীক্ষা কৰাত কি আপত্তি আছে ঘৰত এটা স্মার্ট মিটার লগাই লক এটা ম্যানুয়াল মিটার লগাই লক দুইটা মিটাৰৰ রিডিং 1 তাৰিখে লগালে অহা 1 তাৰিখে ওলাই যাব তেতিয়া গম পাব কিন্তু স্মার্ট মিটার থাকাৰ কাৰণে মানুহৰ বিলটো কমিব পাৰে দৰকাৰ নহলে লাইটটো বন্ধ কৰে কাৰণ মিটাৰত দেখি থাকে ম্যানুয়াল মিটার নাকিলে লাইটটো বন্ধ নকৰে সেইকাৰণে অসমত ইলেক্ট্ৰিসিটি কনজাম্পশনটো স্মার্ট মিটার হোৱাৰ পিছত কমিছে এখানে আপোনালোকে ইয়াত একো এটো ইস্যু কৰিব নালাগে ধুনিয়াকৈ আপোনালোকৰ ঘৰত এসিবিৰ খৰচত প্ৰত্যেকজন বাতৰি কাকত আৰু প্ৰত্যেকটো টিভি চেনেলৰ এজন সাংবাদিকৰ ঘৰত
লগত এটা স্মাৰ্ট মিটাৰ লগত এটা মেনুৱেল মিটাৰ আমি লগাই দিম যদি ৰিডিঙত গণ্ডগোল হয় আপোনালোকে ক'ব হয় মই এইবিলাক কথালৈ আমি তামাচা ফুৰ্তিলৈকে যাব নালাগে তেতিয়া বস্তুটো লুজ হৈ যায় আমি লুজ কৰিব নালাগে এইটো এটা সিৰিয়াছ বিষয় স্মাৰ্ট মিটাৰটো এটা সিৰিয়াছ বিষয় কাৰণ আপোনালোকেও নিউজ কৰে স্মাৰ্ট মিটাৰ বেয়া বুলি সেইকাৰণে মই আপোনালোকে যাতে ভাল কৰি নিউজ কৰিব পাৰে তাৰ কাৰণে আপোনালোককে মই এটা প্ৰস্তাৱ দিছো যে স্মাৰ্ট মিটাৰটো একেলগে লগাই লওক মেনুৱেল মিটাৰটো একেলগে লগাই লওক ৰিডিংটো আপোনালোকে লৈ ল'ব তেতিয়া নিউজ কৰিব ভাল পাব হয় নহয় কাৰণ স্মাৰ্ট মিটাৰত যদি বিল বেছি হয় এএছচিবিটো ইনকামটো বাঢ়িব লাগিব এই ইছ্যুটো আকৌ অক্টোবৰৰ পৰা নোহোৱা হৈ যাব আৰু 1 এপ্ৰিলতটো আমি ইলেক্ট্ৰিচিটিৰ দামো 1 টকা কমাই দিম ভাৰতৰ কোনো ৰাজ্যৰ দাম নকমাই অসমে প্ৰথম কমাব গতিকে তথাপিতো মই স্মাৰ্ট মিটাৰলৈ যুক্তি তৰ্কত নাযাওঁ অহা কালিৰ ভিতৰত আপোনালোকে মোক জনাই দিব মোৰ অফিচৰ পৰা আপোনালোকলৈকে ফোন কৰিব যে যোনজন সাংবাদিকে বিচাৰে যে ঘৰত এটা স্মাৰ্ট মিটাৰ মেনুৱেল মিটাৰ আমি দুটা লগাই দিম আৰু আপোনালোকে অতি যে আন্দোলন হৈছে এনে নহয় সমগ্ৰ ভাৰতবৰ্ষতে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি উঠিছে আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহৰ ৰাজ্য গুজৰাটতে স্মাৰ্ট মিটাৰ সংযোগৰ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ বাধ্য হৈছে গুজৰাট চৰকাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে স্মাৰ্ট মিটাৰৰ সপক্ষে ওকালতি কৰি যোৱাৰ বিপৰীতে গুজৰাটত প্ৰতিবাদৰ সন্মুখীন হৈ স্মাৰ্ট মিটাৰ স্থাপনৰ কাম বন্ধ কৰিছে গুজৰাট চৰকাৰৰ মালিকানাধীন গুজৰাট উৰ্জা বিকাশ নিগমে জনসাধাৰণৰ আস্থা অৰ্জন নকৰালৈকে গুজৰাটত বন্ধ থাকিব স্মাৰ্ট মিটাৰ স্থাপনৰ কাম বিপৰীতে ব্যাপক প্ৰতিবাদৰ মাজতো অসমত স্থাপন কৰা হ'ল ভাৰতৰ ভিতৰতে সৰ্বাধিক স্মাৰ্ট মিটাৰ অসমত স্মাৰ্ট মিটাৰ সংযোগৰ লক্ষ্য হৈছে মুঠ ৬৯,২১,৩২৯টা আৰু ইতিমধ্যে অসমত স্থাপন কৰা হ'ল ২৫,৪১১টা স্মাৰ্ট মিটাৰ মিটাৰ সংযোগৰ নামত ৰাজকোষৰ পৰা ব্যয় কৰা হৈছে ৫,০০০ কোটিতকৈও অধিক ধন কিন্তু তাৰ পাছত জনতাই সকাহ লাভ কৰাৰ সলনি ৰাজ্যৰ সকলো প্ৰান্তৰ পৰা উত্থাপন হৈছে স্মাৰ্ট মিটাৰে লুণ্ঠন চলোৱাৰ অভিযোগ কিন্তু ৰাইজৰ এই অভিযোগ পোনচাতেই খণ্ডন কৰি গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সরকারের দিনত মানে দেখিছে আপনি এই মাহত আমার প্রায় সময়তে বরষুণ প্রাকৃতিক দুর্যোগের মাজত আমি আছো বিভিন্ন সময়ত বতাহ ধুমুহা সেইবিলাক আমার গরিব মানুহখিনিৰ বা কেঁচা ঘৰ থকা মানুহবিলাক এই প্ৰাকৃতিক তাণ্ডৱৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হৈছে ইয়াৰ উপৰেঞ্চি আকৌ স্মাৰ্ট মিটাৰত প্ৰিপেড মিটাৰত আকৌ আমাৰ জনতাৰ পইচাবিলাক কাট খাই গৈছে মানে চৰকাৰখন আছে নে আমি কোম্পানীৰ অধীনত আছো আমি নিজে এতিয়া মানে হেৰিত আছো মানে আমি এতিয়া কাক কম কি কথা আমাৰ যেন অভিযোগ দিওঁতা নাই শুনোতা কোনো নাই এনেকৈ এটা অভাৱ অনুভৱ কৰিছোঁ যে বিধায়ক সাংসদ এখেতসকলে যেন আছে এই গোটেই বিষয়বস্তুবিলাক তেখেতসকলে যেন চাব লাগে সকলো কথাই জনতাই আপত্তি কৰিব কাক আপত্তি কৰিব বিষয়টো হৈছে আমি এতিয়া ২৭ তাৰিখে নিশা প্ৰিপেড মানে কি আমি বুজি নাপাওঁ যে আমি কোনে বুজাব আমাক প্ৰিপেড মানে কি আমি ইউজ কৰিম তাৰ বিনিময় কাট খাব আমি সাধাৰণ ভাষাত সেইটোৱে গম পাওঁ যে আমাৰ আগত মাহেকীয়া আছিলে পোষ্টপেড হিচাপত আছিলে এতিয়া আকৌ এডভান্স পইচা দিবলগীয়া হৈছে তো জনতাৰ ওপৰত এইখন চৰকাৰ কি চৰকাৰ চলাই আছে আমি আমাৰ সাধাৰণ মানুহ আমি ঢুকি পোৱা নাই গতিকে আমি চৰকাৰকে দুখী জগৰীয়া কৰিছোঁ হৈ গৈছে আজি ৩ দিনৰ পৰা কাৰেণ্ট নাই বিদ্যুৎ যোগান দিয়া নাই কিন্তু বিল কৰ্তন হৈছে এইটো কেনেকৈ কথা আকৌ আসলতে আমাৰ চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰ আৰু ইয়াৰ ওচৰ পাজৰে যিসকল বিদ্যুতৰ গ্ৰাহক আছে তেওঁলোকৰ অনিচ্ছা সত্ত্বেও
গত ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে APDCLৰ তৰফৰ পৰা প্ৰত্যেকৰ ঘৰে ঘৰে স্মাৰ্ট প্ৰিপেইড মিটাৰ সংস্থাপন কৰা হৈছিলে। ইয়াত গ্ৰাহকসকলে আপত্তি কৰিছিলে যদিও কিন্তু বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকৰ গ্ৰাহকসকলৰ আপত্তি কোনো ধৰণৰ গ্ৰহণ নকৰি প্ৰত্যেকৰ ঘৰে ঘৰে স্মাৰ্ট প্ৰিপেইড মিটাৰ সংযোগ কৰি দিছিলে। আৰম্ভণিৰ পৰা সকলোৰে সন্দেহ আছিলে যে এই স্মাৰ্ট প্ৰিপেইড মিটাৰসমূহ প্ৰকৃততে কিমান সঠিকভাৱে কাৰ্যকৰী হ'ব আৰু এই ৰাইজৰ যি সন্দেহ এয়া শেহতীয়াকৈ প্ৰমাণিত হৈছে। কাৰণ গত 27 আপোনাৰ এপ্ৰিল তাৰিখে আমাৰ চৰাইদেউ জিলাৰ সোণাৰীৰ ওপৰেদি পাৰ হৈ যোৱা ধুমুহাৰ পাছৰে পৰা সোণাৰী অঞ্চলত বা চৰাইদেউ জিলাৰ 90% অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ আছে। কোনো ধৰণৰ বিদ্যুৎ সেৱা নাই, কিন্তু ইয়াৰ মাজতো এই স্মাৰ্ট প্ৰিপেইড মিটাৰসমূহত গ্ৰাহকসকলৰ যি বেলেঞ্চ আছিলে সেই বেলেঞ্চসমূহ কৰ্তন কৰি থকা হৈছে। আৰু যোৱা দুদিনত এই কথা সকলোৰে গ্ৰাহকসকলৰ যিহেতু দৃষ্টিগোচৰ হোৱাত প্ৰত্যেকে আপত্তি কৰিছে তেওঁলোকৰ কাৰেণ্ট নথকা অৱস্থাত কেনেধৰণে গ্ৰাহকসকলৰ বেলেঞ্চ কাটি থকা হৈছে। গতিকে যি সন্দেহ কৰা হৈছিলে যে এই প্ৰিপেইড মিটাৰসমূহ বিসংগতিপূৰ্ণ, এয়া ইতিমধ্যে প্ৰমাণিত